সেই যিটো ঘটনা হত্যাকাণ্ড মানে হত্যাকাণ্ড ৰিজৰ্টত হয় মনোহাৰী ৰিজৰ্টৰ ঘটনাটো সেই যিটো ঘটনা যে অনুপম বৰদলৈৰ মানে ছুইচাইডৰ ঘটনাটোৰ সৈতে জড়িত নামটো জড়িত হোৱাৰ কাৰণে তেখেতক বাৰু ব্লেকমেইলিং কৰি থকা হৈছে নেকি প্ৰথম প্ৰশ্ন যিটো ৰাজহুৱা মঞ্চত আজি আলোচনা হৈছে দুই যে মুখ্যমন্ত্ৰী মহোদয়ে যে তেখেতক বিশেষ চাৰ্টাৰ্ড ফ্লাইটেৰে গুৱাহাটীলৈ আনিলে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি তেখেত কৃতজ্ঞ নেকি আৰু সেই তাৰ সুযোগ বিজেপিয়ে গ্ৰহণ কৰিছে নেকি কৃতজ্ঞতা হ'ব মোৰ ক্ষেত্ৰত হোৱা হ'লে ময়ো কিবা মোৰ কৃতজ্ঞতা থাকিলেহেঁতেন কৃতজ্ঞ হোৱাটো ভুল কথা নহয় তাৰ সুযোগ গ্ৰহণ কৰি জুবিন গাৰ্গক ব্যৱহাৰ কৰি থকা হৈছে নেকি আজি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ নিচিনা ব্যক্তি মই এতিয়া প্ৰব্লেমটো আৰম্ভ হৈছে এটা বস্তুত আমাৰ কোনো অপশ্যন নাই 2021 ইলেকশ্যনৰ কাৰণে আমি কংগ্ৰেছকো ছাপোৰ্ট কৰিব নোৱাৰোঁ বিজেপিকো নোৱাৰোঁ এজিপিকো নোৱাৰোঁ কাক ছাপোৰ্ট কৰিম সেইটো ভাবি চিন্তি আলোচনা কৰি যদি দৰকাৰ হয় এটা সময় আহিছে আচলতে আমাৰ এটা ৰিজনেল ভাল ষ্ট্ৰং পাৰ্টি লাগে আমাৰ বেলেগৰ ওপৰত বিশ্বাস কৰি বহুত মাৰ খালোঁ আৰু মাৰ খাই থাকিব নোৱাৰি এতিয়া আমি উল্টা মৰাৰ সময় উল্টাকে দিম আৰু 21 চনত চাম মইতো আজি হিমন্ত সমষ্টিত আছোঁ ইয়াৰ পৰা গৈছোঁ চাম 21 চনত কিমান ভোট পায় বিজেপিয়ে কিমান ভোট পায় কংগ্ৰেছে কিমান ভোট পায় এজিপিয়ে যদি দৰকাৰ হয় আমাৰ পাৰ্টি হ'ব বহুতখিনি কথা কৈছিল তাৰে